সম্পূৰ্ণ নতুন পদ্ধতিৰে হ'ব টিআৰটিৰ ফলাফল ঘোষণা। ফলাফল ঘোষণাৰ পূৰ্বে চলিব নথি পৰীক্ষণ প্ৰক্ৰিয়া। 20 ফেব্ৰুৱাৰীৰ দিনটো ওজৰ আপত্তি দাখিলৰ শেষ সীমা। ৯,৭১৭টা পদৰ বাবে বাছনিত উঠিব কেৱল ৯,৭১৭ গৰাকী মেধা। সম্পূৰ্ণ নতুন পদ্ধতিৰে তথা নিৰ্ধাৰিত সময় সাপেক্ষভাৱে ঘোষণা হ'ব ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ফলাফল। সকলো ঠিকে ঠাকে থাকিলে মাৰ্চৰ মাজভাগত ঘোষিত হ'ব এই ফলাফল। অৱশ্যে ইয়াৰ আগেয়ে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বৰ্তমান খালী হৈ থকা স্নাতক পৰ্যায়ৰ ৮,২৩০টা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ১,৪৮৭টা শিক্ষক পদৰ বাবে বাছনিত উঠা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সম্পন্ন হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া। সকলো ঠিকে ঠাকে থাকিলে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব চাকৰি প্ৰত্যাশীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। কিয়নো বৰ্তমানো অব্যাহত আছে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ OMR চিটক লৈ ওজৰ আপত্তি দাখিল প্ৰক্ৰিয়া। 20 ফেব্ৰুৱাৰীত অন্ত পৰিব ওজৰ আপত্তি দাখিল কৰা প্ৰক্ৰিয়া।